হেল্ল' কি খবৰ? আজি হৈছে মাৰ্চৰ 9 তাৰিখ আৰু মই ইকৰা বেবীৰ নিউ ইয়াৰ গিফ্ট এতিয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছো। বহুতে পলম হৈ গ'ল গাইজ। এইটো হৈছে ইকৰা বেবীৰ নিউ ইয়াৰ গিফ্ট, এটা কেলেণ্ডাৰ আৰু এইটো কাষ্টমাইজ কেলেণ্ডাৰ হয়। মই ফ্লিপকাৰ্টৰ পৰা এইটো কাষ্টমাইজ কৰি আনিছো। গাইজ এইটো কেলেণ্ডাৰ মই জানুৱাৰী 7 তাৰিখত হাতত পাইছো আৰু আজিহে আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছো। আৰু শ্বেপটো চাইছেনে বহুতেই ধুনীয়া, ডিজাইনটো বহুতেই ধুনীয়া হয়। উডেনৰ হয়, পিছ পিনে এইটো বেক চাইডটো উডেনৰ হয় আৰু ফ্ৰণ্ট চাইডত মই ইকৰা বেবী 2026ৰ এটা ফটো এড কৰি সেইটো মই এক্সট্ৰাকে বনাইছো। এইটো কাৰণে 30 ৰুপিজ লৈছিলে। এইটো কেলেণ্ডাৰ বনাবলৈ মোৰ টোটাল 430 ৰুপিজ গৈছিলে। মই এক্সট্ৰাকে বনাইছো যিহেতু এক্সট্ৰাকে মই 50 এড কৰিছো। আৰু গাইজ আপোনালোকে যদি এনেকুৱা কেলেণ্ডাৰ বনাব বিচাৰে তাৰ কাৰণেটো প্ৰচেছ থাকিব আৰু মই প্ৰচেছটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছো। গাইজ ফাৰ্ষ্টত আপোনালোকে ফ্লিপকাৰ্টত যাই কিনে চাব, তাত এইটো দিয়া থাকে ফটো এড কৰা 12x12 ফটো আৰু তাত হেৰিও দি থাকে হোৱাটছআপ নাম্বাৰ, মানে যোনে মানে বনাই কেলেণ্ডাৰটো সিয়াৰ লগত ডাইৰেক্টলি আপোনালোকে কন্টেক্ট কৰিব পাৰে। আপোনালোকৰ ইচ্ছা মতন আপোনালোকে ডিজাইন দি কিনেও বনাব পাৰে। মই বাৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো। ফাৰ্ষ্ট পেজটো মই এনেকে বনাইছো, ফাৰ্ষ্ট পেজটো মই এড কৰিছো, নহলে ডাইৰেক্ট জানুৱাৰী থাকিল হয়, বাট জানুৱাৰীৰ ঠাইত মই ইকৰা বেবীৰ যিহেতু 26ৰ এটা শ্বুট কৰিছিলো সেইটো ফটো মই এড কৰি দিছো। তাৰ কাৰণে বহুতেই ধুনীয়া লাগিছে কেলেণ্ডাৰ। জানুৱাৰী এক্সট্ৰাকে আহিছে, বাট ফ্ৰণ্ট পেজটো এনেকে এক্সট্ৰাকে আহিছে। আৰু গাইজ এইবোৰ চাইছে নে ফটোবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছো। কিছুমান মোৰো ভুল হৈছে আৰু কিছুমান ইহঁতৰ ভুল হোৱা নাই বাৰু। মই যেনেকে দিছো ফটো এনেকে ইহঁতে দিছে, বাট মই কৈ দিব লাগিছিলে। চাইছে নে ফটোবোৰ বহুতে ক্লিয়াৰ আহিছে। হলিডে লিষ্ট প্লাছ ফ্ৰণ্ট পেজৰ কাৰণে মোৰ পৰা 50 ৰুপিজ এক্সট্ৰাকে খুজিছিলে, বাট মই 40 ৰুপিজ দিছিলো ইয়াক কৈ কিনে। সেইকাৰণে মোৰ টোটাল 430 ৰুপিজ গুচি গৈছিল ইয়াৰ কেলেণ্ডাৰৰ বাবদ। একচুৱেলি কেলেণ্ডাৰটোৰ প্ৰাইচ আছিলে 390 আপোনালোকে এনেকুৱাকে বনাব পাৰিব, মানে যেনেকুৱাকে থাকে ফ্লিপকাৰ্টত তেনেকুৱাকে। এক্সট্ৰাকে যদি আপোনালোকে বনাই তেনেহলে অলপতো ল'ব। এটা পেজৰ কাৰণে 30 ৰুপিজ লৈছে আৰু গাইজ এক্সট্ৰা ৰাইটিঙৰ কাৰণে ইহঁতে মানে মোৰ পৰা 20 ৰুপিজ লৈছে। 20 ৰুপিজ নহয় 10 ৰুপিজ লৈছে। গাইজ মই নিউ ইয়াৰটো ইকৰা বেবীক লৈ কিনে মই এনেকুৱাকৈ আৰম্ভ কৰিছো। আপোনালোকে আমাক আশীৰ্বাদ কৰিব আমাৰ গোটেই বছৰটো যাতে ভাল যায়। এতিয়ালৈকে আমি দুটাই খুব ভালকে আছো, একো প্ৰব্লেম হোৱা নাই আৰু আগন্তুক দিনবোৰ যাতে আমাৰ ভাল যায়, ভালে কুশলে আমাৰ দিনবোৰ কাটে তাৰে আশা কৰিছো। আপোনালোকে আমাক ঢেৰ আশীৰ্বাদ দিব আৰু মোৰ তৰফৰ পৰা আপোনালোকলৈ ঢেৰ আশীৰ্বাদ। সো গাইজ কেলেণ্ডাৰটো কেনেকুৱা পালে প্লিজ কমেন্ট কৰি জনাব। আৰু যদি আপোনালোকে এনেকুৱাকে কেলেণ্ডাৰটো কাষ্টমাইজ কৰিব খোজে, এইবাৰটো গ'ল, নেক্সট ইয়াৰত কৰিব আৰু নতুনকে। সো গাইজ এনেকুৱাকে আপোনালোকৰ প্ৰিয়জনকো গিফ্ট কৰিব পাৰে, বহুতেই ধুনীয়া হ'ব। আৰু গাইজ মোৰ প্ৰত্যেকটো বস্তুৱে ভাল লাগিছে এইটো কেলেণ্ডাৰৰ। আপোনালোকৰ কেনেকুৱা লাগিছে ক'ব। আৰু বহুতখিনি বস্তু ইয়াত এক্সট্ৰাকেও দিয়া আছে, যেনেকুৱা 25ৰ কেলেণ্ডাৰটো আছে আৰু 26ৰ কাৰেণ্টলি এইটো কেলেণ্ডাৰটো ইহঁতে স্পেচিয়েলকে বনাই দিছে। আৰু আপোনালোকৰ লগত লাষ্টতো শ্বেয়াৰ কৰিম 27ৰ কেলেণ্ডাৰটো ইয়াতে এড কৰি কিনে দিছে, সেইকাৰণে বহুতেই ভাল লাগিছিলে। ইকৰা বেবীৰ মই প্ৰত্যেকটো ফটো যিহেতু মান্থলি ৱাইজ মই ফটোশ্বুট কৰিছিলো, সেইকাৰণে মোৰ বহুতেই হেল্প হৈছিলে ফটোবোৰ এড কৰা। আৰু চাইছে নে 27ৰ কেলেণ্ডাৰটো ইহঁতে এড কৰি দিছে। আৰু গাইজ আৰু এটা বস্তু আপোনালোকক দেখুৱাও, এইটো ইউনিক বস্তু হয় আৰু বহুত ইম্পৰ্টেন্ট হয়। আপোনালোকে এইটো নোটেট কৰিব পাৰে, মান্থলি ৱাইজ মানে ডায়েৰী চিষ্টেম হয়, তো খুবেই ভাল এইটো বস্তু। সো আপোনালোকে এনেকুৱাকে কাষ্টমাইজ কৰিব নিশ্চয়।